নমস্কাৰ। আপোনালোক সকলোকে ই-কুইপাত প্লেটফৰ্মত পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি কথা পাতিবলৈ লৈছো ৰিচেণ্ট টাইমছত যথেষ্ট চৰ্চাত থকা এটা বিষয় HMPV। HMPV ওপৰত আমি কথা পাতিম। HMPV কি হয়, ক'ত অৰিজিনেট হৈছে বা এতিয়া বৰ্তমান কি পৰিস্থিতি চলি আছে গ্ল'বেলি আৰু আমাৰ দেশত, সেই গোটেইখিনি কথা সামৰিম। আমাৰ কিবা তাত ভয় খাবলগীয়া কিবা চিটুৱেশ্যন আছে নেকি সেইটো আমি চাম। আৰু আমি যিমানখিনি বৰ্তমান টাইমত আমি ৰিচাৰ্চ কৰি পাইছো ৰিগাৰ্ডিং HMPV গোটেই কথাখিনি আমি সামৰি চমুকৈ আপোনালোকৰ আগত আচলতে উপস্থাপন কৰিবলৈ লৈছো। আশা কৰোঁ আপোনালোকে ক্লাছটো ভাল পাব। চ' প্ৰথম আপুনি চাওক, এই যিখন চিত্ৰ দেখিছে, আমাৰ আকৌ মনত পৰি গৈছে কিবা এটা, নহয় জানো? আমাৰ 2020 চনৰ এটা বিভীষিকাময় পৰিস্থিতি আচলতে মনত পৰি যোৱাৰ নিচিনা এটা ফিল হৈছে, কাৰণ এইখন কৰোণা ভাইৰাছৰ নিচিনাই এটা মানে ভাইৰাছ আচলতে বেচিকেলি HMPV-টো। চ' এইটো কি আমাৰ আকৌ কৰোণা টাইমৰ নিচিনা আমি টাইম ফেচ কৰিব লাগিব নেকি? আমি সেই গোটেই কথাখিনি আমি আজি সাঙুৰি ল'ম। চ' ফাৰ্ষ্ট আমি চাব লাগিব যে হোৱাট ইজ HMPV, তাৰ ফুল ফৰ্মটো যদি চাওঁ, হিউমেন মেটা নিউমো ভাইৰাছ, দীঘলীয়া নাম হয় হিউমেন মেটা নিউমো ভাইৰাছ। বেচিকেলি এইটো এতিয়া ৰিচেণ্ট টাইমছত যোৱা এমাহ মানৰ পৰা বেছি নিউজত এইকাৰণে আছে, কাৰণ চাইনাত বৰ্তমান এনেকুৱা কিছুমান বিভীষিকাময় আমি ছবি আচলতে পাই আছো ইণ্টাৰনেটৰ যোগেদি বা নিউজ চেনেলৰ যোগেদি। কাৰণ চাইনাত এইটো কি হৈছে যে এইটো নতুনকে আকৌ তাত মানে হৈছে, এই বেমাৰটো তাত হৈছে বুলি আমি খবৰ পাইছো। তাৰ হস্পিটেল বিলাকত বহুতখিনি ৰোগী ভৰ্তি হৈ থকা দেখা গৈছে, বা মাস্ক পৰিহিত গোটেই মানুহখিনি তাত চলাচল কৰা দেখা গৈছে। গতিকে এই এটা এনাডাৰ পেণ্ডেমিক এটা আকৌ হ'ব নেকি, সেইকাৰণে সকলোৰে এটা চিন্তা হৈ গৈছে। গতিকে আকৌ নতুনকে HMPV কথা আচলতে আমি চবে পাতিবলৈ লৈছো। এতিয়া নতুনকে কিয় পাতিবলৈ লৈছো, এই কথাটোতে আচলতে বহুতখিনি কথা সোমাই আছে। বেচিকেলি নতুনকে এইকাৰণে পাতিছো কাৰণ HMPV-টো এটা নতুন বস্তু আচলতে নহয়। এইটো 2001-ত নেডাৰলেণ্ডছত এইটো ডিটেক্ট হৈছিলে। আৰু যিহেতু এইটো কি হয়, এটা শ্বাস প্ৰশ্বাসজনিত এটা বেমাৰ বুলি ক'ব পাৰে, গতিকে এইটো অলৰেডি প্ৰেভেলেণ্ট হয়, অলৰেডি মানে এইটো অলৰেডি আছে। ঠিক আছে? গতিকে এতিয়া নতুনকে চাইনাত আকৌ এটা বিভীষিকাময় পৰিস্থিতি সৃষ্টি হৈছে, কাৰণে এইটো এটা নিউজ হৈ আছে যে এইটো কৰোণা টাইমৰ কিবা আকৌ ৰিপিট হ'ব নেকি। আমি এই কথাখিনি পাতিম। গতিকে প্ৰথম আমি চাই ললো তাৰ ফুল ফৰ্মটো কি, আমি চালো। এতিয়া আমি চাম যে ইণ্ডিয়াত চাইনাৰ পাছত এতিয়া আমি কি হৈছে, আমাৰ ইণ্ডিয়াত এতিয়া ৰিচেণ্ট কিছুমান নিউজ আহিছে যে বেংগলোৰত সৰু সৰু বাচ্চা দুই এটা মানে এই বেমাৰটোত মানে পৰিছে বুলি আমি নিউজ পাইছো। তেনেকে গুজৰাটৰ পৰা নিউজ আছে, এইবিলাক আপোনালোকে চাব পাৰে। চ' HMPV-টো হয় কি, এগেইন মই কোৱাৰ দৰে কৰোণা টাইপৰ এটা ভাইৰাছ আচলতে এইটো। এইটো মাইল্ড আপাৰ ৰেস্পিৰেটৰী ট্ৰেকত আচলতে কি হয়, ইনফেকশ্যনটো হয়, যিটো আমাৰ ৰেস্পিৰেটৰী শ্বাস প্ৰশ্বাসজনিত ট্ৰেকটোত মেইনলি এইটো ইনফেকশ্যনটো হয়। যিটো আমাৰ কমন যিটো ইনফ্লুৱেঞ্জা বা ফ্লু হয়, সেইটোৰ পৰা ইমান বেছি পাৰ্থক্য তাত কৰিব নোৱাৰি, কাৰণ তাৰ চিমটম বিলাক যদি আমি চাওঁ, কফ হ'ব, ফিভাৰ হ'ব, নেজেল কনজেশ্যন হ'ব, নাকটো সোপা মাৰি ধৰিব, এনেকুৱা ধৰণৰ কিছুমান চিমটমে আছে, ৰাইট? এতিয়া HMPV-ৰ চিমটমখিনি যেতিয়া কথা কলো, এতিয়া ইয়াত এটা বস্তু চাব লাগিব যে HMPV causes mild illness, যিটো cough, cold, fever. However, like COVID-19 or regular influenza, certain high risk groups, কিছুমান high risk গ্ৰুপৰ মানুহ থাকে, যেনেকে ধৰক ইমিউনোকম্প্ৰমাইজ কিছুমান ইণ্ডিভিজুৱেল থাকে, অৰ্গেন ট্ৰান্সপ্লান্ট ৰিচিপিয়েণ্টছ থাকে, যাৰ অৰ্গেন ট্ৰান্সপ্লান্ট হৈছে, যেনেকে ধৰক কিডনী বা লিভাৰ ট্ৰান্সপ্লান্ট কৰা হৈ গৈছে, যাৰ এল্ডাৰলি যিসকল বয়োজ্যেষ্ঠ মানুহ থাকে, বা চিলড্ৰেন যিখিনি 5 বছৰৰ তলৰ যিখিনি চিলড্ৰেন থাকে, সেই গ্ৰুপটো স্পেচিফিক, সেই গ্ৰুপটোৰ কাৰণে আচলতে এইটো অকমান ভয়ংকৰ হ'ব পাৰে বা অকমান ডেঞ্জাৰ হ'ব পাৰে, বাট আদাৰৱাইজ এইটো ফেটেল এটা বেমাৰ নহয়। ঠিক আছে? গতিকে আমি কোনটো গ্ৰুপ এইটোৰ কাৰণে হ'ব পাৰে, চিন্তাৰ বিষয় হ'ব পাৰে, সেইটো মই মেনশ্যন কৰি দিলো। গতিকে ইয়াং যিখিনি চিলড্ৰেন আছে, ক'লোৱে 2 পৰা 5 লৈকে, সেইখিনি ইয়াত মেইনলি টাৰ্গেট হৈছে বা হৈ আছে বৰ্তমান। আইডেন্টিফাইড ইন নেডাৰলেণ্ড ইন 2001, গতিকে এইটো 2001-তে এইটো ভাইৰাছ অলৰেডি পোৱা হৈছিলে। এতিয়া এই ভাইৰাছটোৰ যদি অকমান আমি কেমিকেল বস্তুখিনি চাই লওঁ বা তাৰ বায়লজিকেল যিটো কনষ্ট্ৰাকচনটো চাওঁ, HMPV-টো হ'ল এটা RNA ভাইৰাছ, যিটো আমাৰ COVID-19 সেইটো এটা RNA ভাইৰাছ আছিলে, with a genome encoding 9 proteins including F fusion and G glycoproteins. এনেকুৱা কিছুমান প্ৰটিন তাত আছে
যদি আমি যিখন আমাৰ ফটো দেখাইছিলো তাত আপোনালোকে মন কৰিছে যে কৰোনাত যেনেকে স্পাইক প্ৰটিন খিনি আছিলে আমাৰ কৰোনা যিটো কোভিড ভাইৰাছটোৰ ওপৰত যিখিনি স্পাইক প্ৰটিন আছিলে চ' এইটোৰ ওপৰতো স্পাইক প্ৰটিন কিছুমান আছে গতিকে সেই প্ৰটিনছ খিনি মেইনলি এনেকুৱা কিছুমান ফিউজন বা গ্লাইকোপ্ৰটিন এনেকুৱা ধৰণৰ প্ৰটিন কিছুমান আছে দিজ আৰ ক্ৰিটিকেল ফৰ ভাইৰেল এন্ট্ৰি ইনটু দ্য হোষ্ট চেলছ এণ্ড ইমিউন ৰেছপন্স ইনভেজন এই যে প্ৰটিন বিলাক আচলতে অকমান ডেঞ্জাৰ হ'ব পাৰে যোনখিনি সেই টাৰ্গেট গ্ৰুপটোত যদি পৰেগে কাৰেক্ট এতিয়া যিটো ফৰ্টিছ হস্পিটেল ফৰিদাবাদৰ এজন তাৰ ডক্টৰে ইণ্ডিয়ান এক্সপ্ৰেছক কোৱা মতে HMPV বিলংছ টু দ্য ছেম ফেমিলি এজ ৰেছপিৰেটৰী চিংটিয়েল ভাইৰাছ RSV বুলি এটা ভাইৰাছৰ লগত ছেম ফেমিলিত বিলং কৰে বুলি কোৱা হৈছে বৰ্তমান ইয়াত ইম্পৰ্টেণ্ট কথা এইটো যে এইটো টাইপিকেলি চাৰ্কুলেট ডিউৰিং দ্য উইণ্টাৰ মান্থছ এটা ঠাণ্ডাকালি নহয় জানো গতিকে উইণ্টাৰ মান্থছত বেচিকেলি এই বেমাৰটো বা এই ভাইৰাছটো বেছিকে প্ৰেভেলেণ্ট হয় ইট ইজ নট লিমিটেড টু চাইনা এনেকুৱা নহয় যে চাইনাত পোৱা গৈছে কাৰণে এইটো নহয় যে চাইনাত এইটো নতুনকে আৱিষ্কাৰ হৈছে এইটো কি হয় মষ্ট অফ দ্য এছিয়ান কাণ্ট্ৰিজ ঠাণ্ডাকালি এইটো পোৱা যায় বা ইউৰোপিয়ান কাণ্ট্ৰিজ বিলাকতো এই ভাইৰাছটো ঘূৰি আছে মেইনলি উইণ্টাৰ টাইমত এইটো পোৱা যায় সো HMPV টো এটা RNA ভাইৰাছ হয় এইটো আপোনালোকে মনত ৰাখিব লাগিব আৰু প্ৰটিনছ কি থাকে আপোনালোকে মনত ৰাখে ভাল হ'ব এতিয়া কিবা ষ্ট্ৰেইনছ পোৱা গৈছে নেকি যেনেকে আমাৰ COVID-19 কিছুমান স্পেচিফিক ষ্ট্ৰেইনছ আমি পাইছিলো নহয় জানো আমাৰ কেইবাটাও যে ৱেভ আহিছিলে মনত আছেনে ফাৰ্ষ্ট ৱেভ ছেকেণ্ড ৱেভ থাৰ্ড ৱেভ গতিকে বেলেগ বেলেগ ষ্ট্ৰেইন আহিছিলে ইয়াৰ HMPV কিবা ষ্ট্ৰেইন আহিছে নেকি ডক্টৰছে কৈছে যে ভাইৰাছ মিউটেট ভেৰি ফাষ্ট বহুত ফাষ্ট এইটো মিউটেশ্যন হয় এণ্ড কিপ চেঞ্জিং দ্য জেনেটিক ষ্ট্ৰাকচাৰ ইয়াৰ যিটো জেনেটিক ষ্ট্ৰাকচাৰ আছে এইটো চেঞ্জ হৈ থাকে খুব ফাষ্ট So there could be multiple strains, কিন্তু এতিয়ালৈকে no specific strains have been identified বা nomenclature কৰা হোৱা নাই। আৰু এইটো ক'ত belong কৰে? Again যদি আমি চাওঁ, it belongs to Paramyxoviridi বুলি এনেকুৱা এটা মই if I am not spelling wrong বা pronouncing wrong, এইটো ফেমিলিত belong কৰে and related to respiratory syncytial virus RSV এইকেইটা টাৰ্ম পাৰ্টিকুলাৰলি আপোনালোকে মনত ৰাখিব পাৰে ভাল হ'ব এক্সাম পাৰ্সপেক্টিভৰ পৰা বাই চান্স সুধি দিব পাৰে প্ৰিলিমছত ৰাইট গতিকে নেক্সট আমাৰ মেইন আমি কথাটোলৈ আহিলে যে why are the cases rising in China আমাৰ গোটেই এগেইন কৰোনা আমাৰ চাইনাৰ পৰা আহিলে এতিয়া HMPV কিয় চাইনা মানে why চাইনা গতিকে বেসিক্যালি ইয়াত বেলেগ কথা নাই কাৰণ চাইনাত ঠাণ্ডা হৈ আছে বৰ্তমান আৰু এই ভাইৰাছ বিলাক মেইনলি কোল্ডত সাৰ্ভাইভ কৰে য'ত ঠাণ্ডা বেছিকে হয় গতিকে বৰ্তমানটো লাইক মেনি আদাৰ ৰেস্পিৰেটৰী ইনফেকশনস HMPV is the most active during late winter and spring আৰু in northern China the current HMPV spike coincides with the low temperatures that are expected to last until March নৰ্দাৰ্ণ চাইনাত সেইকাৰণে এইটো বৰ্তমান তাত পোৱা গৈছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আমাৰ গ্লোবটো যদি আমি চাওঁ নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ যিমানখিনি কাণ্ট্ৰি আছে সকলোতে কিবা নহয় এই ভাইৰাছটো বৰ্তমান উপস্থিতি আছে আৰু 2001ত যিহেতু ডিটেক্ট হৈছিলে তাৰ পিছৰ পৰা অলমষ্ট সকলো ঠাণ্ডা জেগাতে আচলতে এই ভাইৰাছটো আছে গতিকে তাত এনেকুৱা বস্তু নহয় যেটো নতুনকে কিবা এটা আহিছে COVID-19 লগত অকমান আমি ৰিজাবলৈ চেষ্টা কৰো কিবা কি ধৰণৰ সিমিলাৰিটি আছে বা আমি কিমানখিনিলৈকে আমি কনসাৰ্ন হোৱা দৰকাৰ ফিয়াৰ্স অফ COVID-19 টো আছে বৰ্তমান প্ৰথমতে হৈছে কিন্তু ডক্টৰছে বা এক্সপাৰ্টছ খিনিয়ে কৈ দিছে যে আমি শংকা কৰিব লগা একো তাত বিষয়ে নাই ঠিক আছে এইটো অলৰেডি গ্লোবেলি প্ৰেজেন্ট হয় আৰু ইয়াৰ এটা ভাল কথাহে আছে COVID-19 অহাৰ কাৰণে কাৰণ আমাৰ সকলোৰে এটা ইমিউন চিষ্টেমটো আমি যিহেতু আমি কি লৈছো ভ্যাকসিনেশন লোৱা হৈছিলে নহয় জানো গ্লোবেলি সকলোৱে ভ্যাকসিনেশন লৈছিলে গতিকে বৰ্তমান আমি মোৰ মানে আমাৰ we are strong enough to fight this HMPV also right গতিকে এইটো গ্লোবেলি প্ৰেজেন্ট হয় ডিকেডছৰ পৰা আছে আৰু আমাৰ ইমিউনিটি বৰ্তমান আছে we have some degree of existing immunity due to previous exposure ঠিক আছে তো সেইটো এটা কথা COVID-19 ৰ লগত মই কেইটামান ইয়াত দেখাব চেষ্টা কৰিছো কেনেকুৱা ধৰণৰ আছে তো ভাইৰাছটো হ'ল HMPV ক্ষেত্ৰত হিউম্যান মেটা নিউমো ভাইৰাছ নামটো COVID-19 ৰ আছিলে SARS-CoV-2 যেটো কৰোনা ভাইৰাছ আছিলে নামটো আমি যে ভাইৰাছৰ নামটো চাওঁ ট্ৰান্সমিশন অৱশ্যে একে ধৰণে হ'ব ৰেস্পিৰেটৰী ড্ৰপলেটস ডাইৰেক্ট কন্টেক্ট কন্টামিনেটেড সাৰফেস আমি যেতিয়া হাসি মাৰি দিও বা স্নিজ যেতিয়া কৰো বা আমাৰ বতাহত হেতু উৰি যায় সেইবিলাকৰ পৰা বা কন্টামিনেটেড যদি আমি যেটো হাতত যদি লাগি যায় তেতিয়া
সেই টাইপত কণ্টামিনেটেড ছাৰ্ফেচৰ পৰা আমাৰ ট্ৰান্সমিশ্যন হ'ব পাৰে both same transmission symptomsও same কফ ফিভাৰ shortness of breath fatigue এইবিলাক হ'ব পাৰে যিটো HMPV আৰু আমাৰ COVID-19তো তেনেকুৱা টাইপৰে হৈছিলেগে আৰু vulnerable populationটো HMPV ক্ষেত্ৰত অলৰেডি মই কোৱাৰ দৰে ইনফেণ্টছ older adults immunocompromised individuals সেইখিনি হয় আৰু COVID-19ৰ ক্ষেত্ৰতো তেনেকুৱাই আছিলে মেইনলি ট্ৰিটমেণ্টৰ ক্ষেত্ৰত এতিয়া নো স্পেচিফিক যিটো আমাৰ ভেকচিন বা এণ্টিভাইৰেল এতিয়ালৈকে ওলোৱা নাই HMPV ক্ষেত্ৰত বাকী আমিতো COVID-19ৰ ভেকচিনেশ্যনৰ কথা অলৰেডি আমি জানোৱেই কাৰেক্ট গতিকে সেয়া হ'ল আমাৰ মেইন যদি আমি ৰিজাই চাওঁ ট্ৰান্সমিশ্যনটো কেনেকে হ'ব পাৰে এইটো অলৰেডি কোৱাৰ দৰে আমি মাস্ক পৰিধান কৰিব লাগিব কফৰ পৰা হ'ব পাৰে আৰু we have to be very careful about the respiratory secretions of body fluids such as saliva right এতিয়া ইয়াত উল্লেখযোগ্য কথাটো হ'ল যে চিভিয়াৰ একিউট ৰেছপিৰেটৰী ইলনেছ SARI SARI সেইটো তাত হস্পিটেলাইজেশ্যনৰ লগত এইটো দৰকাৰ হ'ব পাৰে ৰাইট এইটো হ'ব পাৰে এইটো বেমাৰৰ লগত গতিকে সেইটোত আমি অকণমান সাৱধান থাকিব লাগিব আপোনালোকে ফুল ফৰ্মটো চাব প্ৰিকশ্যনছ এগেইন চেম কথা মই অলৰেডি কোৱাৰ দৰে আমি ক্ৰাউডেড প্লেচ আমি যাব নালাগিব ক্ৰাউডেড প্লেচলৈ আমি যিখিনি আমি COVID-19ৰ টাইমত লৈছিলো আমি যদি পাৰো সেইখিনি ল'লে বেটাৰ হয় ৰাইট ঠাণ্ডাকালিটো স্পেচিয়েলি আৰু মাস্কখন পিন্ধিব লাগে আমি প্ৰথমখন শ্লাইডত দেখাইছিলো চাইনাত বৰ্তমান সকলো যিখিনি ট্ৰেভেল চলি আছে তাত উইথ মাস্ক চলি আছে কাৰণ বেমাৰ এটা আহিছে বুলি ক'লে সকলোৱে এনেই ভয় খাই যায় আৰু সেই ভয় খোৱাটো কোনোবা এটা পৰ্যায়ত ভালো কাৰণ আমি প্ৰিকশ্যন লওঁ নহয় জানো তেতিয়া আৰু সেইটো আল্টিমেটলি ভাল হয় স্পেচিয়েলি চিলড্ৰেন বিল' 5 আৰু এল্ডাৰলি মানুহখিনিয়ে ইমানখিনি প্ৰিকশ্যন লোৱাটো ভাল অ'কে চ' ডেটছ অল এবাউট দ্য HMPV ভাইৰাছ গতিকে আমি বৰ্তমানলৈকে যিখিনি কথা চলি আছে সেই গোটেই কথাখিনিৰ ওপৰত সামৰি এটা চমুকৈ এটা আমি বনাবলৈ চেষ্টা কৰিলোঁ আপোনালোকৰ কাৰণে ভিডিঅ' আপোনালোকে আমাৰ APSC CC প্ৰিলিমছ যিটো আমাৰ ক্ৰেছ কৰ্চ সেইটোৰ কাৰণে আপোনালোকে চাব পাৰে আমাৰ ৱেবছাইটটো ভিজিট কৰি চাব পাৰে ক্ৰেছ কৰ্চৰ কাৰণে আমাৰ সকলোখিনি সমল আপোনালোকে পাব লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছেছ পাব MCQs পাব পাৰ্চনেলাইজ 1-to-1 আমি সকলোৱে তাত গাইড কৰিম MCQs পাব এভৰিথিং ইভেন ডাউট ক্লিয়াৰিং ছেশ্যনছ পাব ৰাইট আৰু যদি আপোনালোকৰ ACS 2025ৰ কাৰণে প্ৰস্তুতি চলাই আছে আপোনালোকে ডেইলি MCQ প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰক ডেইলি MCQ প্ৰেক্টিছ কৰিবৰ কাৰণে আমাৰ এটা এক্সট্ৰাকে আমাৰ এটা ফৰাম এটা আছে সেইটো আপোনালোকে জইন কৰিলোঁ গতিকে ডেটছ অল ফৰ টুডে আশা কৰোঁ আপোনালোকে কিবা এটা ভেলু পালে ক্লাছটোৰ পৰা মই পুনৰবাৰ নতুন এটা টপিক লৈ আপোনালোকৰ সন্মুখত আনিম ধন্যবাদ আজিলৈ ইমানেই